ওয়েলকাম ব্যাক স্টুডেন্টস। আমি এইটো ভিডিওতে পঢ়িম পোহৰৰ বিক্ষেপণ কাক বোলে। বিক্ষেপণ মানে কি? বিক্ষেপণ মানে হ'ল যে কিবা এটা বস্তু গৈ আছে, পথত এটা বাধা আহি গ'ল, বাধাটো পৰি যোৱাৰ পিছত এই বেলেগ এটা দিশলৈ গুচি গ'ল, ইয়াকে আমি বিক্ষেপণ বুলি কওঁ। এতিয়া পোহৰো যেতিয়া গৈ থাকিব, তাৰ পথত যদি কণা বা তেনেকুৱা কিছুমান পৰমাণু বা অণু তেনেকুৱা আহি পৰে, তেতিয়া তাৰ পৰাৰ পিছত এক সংঘাত এটা হ'ব, তাৰপিছত বেলেগ এটা দিশলৈ গুচি যাব। যেতিয়া পোহৰ ৰশ্মিৰ তুলনাত কণাবোৰ যথেষ্ট সৰু হ'ব, তেতিয়াহ'লে এই বিক্ষেপণ পৰিঘটনা নঘটে। কিন্তু যেতিয়া আকাৰটো ডাঙৰ হ'ব, যিকোনো এটা দ্ৰৱণৰ এটা কণাৰ, তেতিয়াহ'লে বিক্ষেপণটো আমি নিশ্চয় দেখা পাম। পোহৰৰ বিক্ষেপণ কি হয়? পোহৰ কলয়ীয় দ্ৰৱণৰ মাজেৰে পাৰ হ'লে পোহৰৰ ৰশ্মিৰ কণাসমূহৰ লগত সংঘাত ঘটে, খুন্দা খায়, যাৰ বাবে পোহৰৰ কিৰণ এটাৰ গতিপথ দৃশ্যমান হয়। ইয়াকে আমি পোহৰৰ বিক্ষেপণ বুলি কওঁ। যেনেকৈ ধৰি লোৱা যে ইয়াত আমি টৰ্চ এটা ব্যৱহাৰ কৰিছোঁ, টৰ্চৰ পৰা পোহৰ গৈছে প্ৰকৃত দ্ৰৱণৰ। প্ৰকৃত দ্ৰৱণ মানে পানী বা নিমখ পানী বা চেনি পানী, তেনেকুৱা বিভিন্ন আছে। তাৰ মাজেৰে পোহৰ গ'লে পোহৰৰ গতিপথটো নিৰ্দেশিক, কাৰণ তাতে পোহৰৰ বিক্ষেপণ নঘটে। কিন্তু যেতিয়া এটা কলয়ীয় দ্ৰৱেৰে পাৰ হৈ যায়, ইয়াতে দেখা পাইছা বগা বগা, যেনেকৈ গাখীৰ পানী হ'ব পাৰে বা বিভিন্ন তেনেকুৱা পানী আছে বা তেনেকুৱা দ্ৰৱণ আছে, যিবোৰ কলয়ীয় দ্ৰৱণ, সেই দ্ৰৱণবিলাকৰ কণাবিলাক অলপ ডাঙৰ আকাৰৰ, যাৰ বাবে পোহৰ ইয়াৰ মাজেৰে পাৰ হৈ যোৱা দেখা যায়, আৰু ইয়াকে আমি টিণ্ডেল পৰিঘটনা দিও জানো, আৰু ইয়াকে পোহৰৰ বিক্ষেপণ বুলি কোৱা হয়। টিণ্ডেল পৰিঘটনাৰ বাবে কি হয়? টিণ্ডেল পৰিঘটনাটো যিটো পোহৰৰ বিক্ষেপণ নামৰ টিণ্ডেল পৰিঘটনা, তাৰ বাবে আকাশৰ নীলা ৰং আমি দেখোঁ। তুমি আকাশৰ ফালে যদি এতিয়া চোৱা, যে এতিয়া যদি দিন হৈ আছে, তেতিয়া আকাশৰ ৰংটো নীলাই দেখিবা। ডাৱৰীয়া বতৰ হ'লে কথাটো বেলেগ। ৰঙচুৱা সূৰ্যোদয় আৰু সূৰ্যাস্ত, সন্ধিয়াৰ সময়তে বা একদম ৰাতিপুৱাৰ সময়তে সূৰ্যটোৰ কালাৰটো কমলা ৰঙৰ হৈ যায়, সেইটো টিণ্ডেল পৰিঘটনাৰ কাৰণে হয়। কুঁৱলীৰ মাজেৰে সূৰ্যৰ পোহৰৰ গতি, এইখিনি আমি আলোচনা কৰিম। আকাশৰ ৰং নীলা কিয় হয়? আকাশৰ ৰং আচলতে নীলা নহয়, আকাশৰ কোনো ৰঙেই নাই। আকাশ কলা, আন্ধাৰ। কিন্তু যেতিয়া সূৰ্যৰ পোহৰ দিনৰ ভাগত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে, তেতিয়া যিবোৰ নীলা ৰং আছে, নীলা ৰংবোৰ যথেষ্ট পৰিমাণে বিক্ষেপিত হয়। নীলা ৰঙৰ তৰংগবোৰ সৰু সৰু থাকে, ৰঙাৰ তৰংগবোৰ ডাঙৰ ডাঙৰ থাকে। যিবোৰ সৰু সৰু তৰংগবোৰ, সেইবোৰৰ বিক্ষেপণটো বেছি পৰিমাণে হয়। ডাঙৰ তৰংগবিলাকৰ বিক্ষেপণ কম হয়, কাৰণ কণাবিলাক ইহঁতে মিছ কৰে, ইহঁতে এনেকৈ এৰি যাব পাৰে, যাৰ বাবে নীলা ৰঙৰ বিক্ষেপণ বেছি দেখা পোৱা যায়, আৰু নীলাবোৰ ছটিয়াই পৰে সকলো জেগাতে। বাকী যিবোৰ ৰং আছে গোটেইখিনি পৃথিৱীলৈ আহি যায়। এতিয়া মন কৰা, আমি আগতে পাইছিলোঁ যে পোহৰৰ 7টা ৰং আছে, বগা পোহৰৰ 7টাৰ ভিতৰত যদি 6টা এটা গুচি যায়, তেতিয়া আমাৰ থাকিব 6টা। এই 6টা মিলি পিনে যিটো ৰং আহিব, এইটো অলপমান হালধীয়াৰ নিচিনা, মানে সূৰ্যৰ পোহৰটো আমি এটা LED টিউবৰ নিচিনা বগা যেন নাপাওঁ, আমি অলপমান হালধীয়া যেন অনুভৱ হয়। বগাই হয়, কিন্তু তাৰ পৰা অলপমান নীলা মাইনাছ হৈ গৈছে, যাৰ বাবে একেবাৰে উজ্জ্বল বগা পোহৰ, সূৰ্যৰ পোহৰটো আমি নাপাওঁ, তেনেকুৱাও ভাবিব পাৰা। এতিয়া চাৰিওফালে যিহেতু নীলাবোৰ বিয়পি পৰিছে, যাৰ বাবে আকাশৰ ৰংটো নীলা হৈছে। কিন্তু তুমি পৃথিৱীত বহিহে আকাশৰ ৰংটো নীলা দেখিছা। তুমি ব্যক্তিগৰাকী যেতিয়া ওপৰলৈ আহি যাবা, এতিয়া যেতিয়া আকাশলৈ চাবা, তেতিয়া আকাশৰ ৰংটো কলাই দেখিবা, কাৰণ ইয়াতে কোনো ধৰণৰ নীলা ৰঙৰ কোনো বিক্ষেপণ ঘটাই নাই, কাৰণ বিক্ষেপণটো অকল বায়ুমণ্ডলৰ ভিতৰতে হ'বগৈ। বায়ুমণ্ডলৰ বাহিৰত গুচি গ'লে আকাশটোৰ ৰংটো একেবাৰে কলা দেখিবা, কাৰণ আকাশৰ কোনো ৰঙেই নাই। ৰঙচুৱা সূৰ্যাস্ত আৰু সূৰ্যাস্ত, সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়তে আমি সূৰ্যৰ ৰংটো এনেকৈ একেবাৰে ৰঙচুৱা যেন দেখোঁ, বা ডাৱৰবিলাক এনেকৈ ৰঙা যেন দেখোঁ। তাৰ কি কাৰণ হ'ব পাৰে? ধৰি লওক সূৰ্যাস্তৰ সময়তে যেতিয়া পোহৰবোৰ যাব, বায়ুমণ্ডলৰ এটা দীঘল এটা দূৰত্ব অতিক্ৰম কৰিবলগীয়া হয়, যাৰ বাবে এনেতো আগতে আমি দেখিছিলোঁ
যে এনেকৈ মূৰৰ ওপৰে যেতিয়া সূৰ্যটো থাকে তেতিয়া নীলাটো বিক্ষেপিত হয় কাৰণ এই বায়ুমণ্ডলৰ দূৰত্বটো বৰ বেছি নহয় যিমানেই হওক কিন্তু যেতিয়া সূৰ্যটো আমাৰ দিগন্তৰ ফালে থাকে তেতিয়া বগা পোহৰটোৰ যেতিয়া আমাৰ লৈ পাব লাগে তেতিয়া বহুত দীঘলীয়া দূৰত্ব অতিক্ৰম কৰিবলগীয়া হোৱাৰ বাবে কি হৈছে যে অকল নীলাই নহয় বেলেগ বেলেগ ডাঙৰ ডাঙৰ তৰংগদৈৰ্ঘ্যৰ ৰংবিলাকো কি হৈ যায় বিক্ষেপিত হৈ যায় আৰু বিক্ষেপিত হৈ যোৱাৰ বাবে থাকি যায় এটাই ৰং ৰঙা যাৰ বাবে সূৰ্যৰ ৰংটো আমি ৰঙা যেন অনুভৱ কৰোঁ সূৰ্যই পঠিয়াই আছে 7টা ৰং কিন্তু 7টা ৰঙৰ ভিতৰতে প্ৰায় 5টা বা 6টা ৰং মাইনাছ হৈ এটা ৰং থাকি যায় ৰেড কালাৰ বা ৰঙচুৱা সেইবাবে আমি সূৰ্যাস্তৰ সময়তে বা সূৰ্যোদয়ৰ সময়তে সূৰ্যৰ ৰংটো ৰঙচুৱা বা কমলা ৰঙৰ দেখা পাব পাৰোঁ এইটো আৰু ভালদৰে বুজিব পাৰি সূৰ্যটো প্ৰায় মূৰৰ ওপৰত মানে দিনৰ ভাগত থাকিলে তেতিয়া দূৰত্বটো দেখিবা কম হৈ আছে কিন্তু যেতিয়া সূৰ্যটো হয়তো অস্তৰ পিনে বা উদয়ৰ সময়তে থাকে তেতিয়া এই দূৰত্বটো বেছি হোৱাৰ বাবে বিক্ষেপণ প্ৰায় 7টা ৰঙৰ ভিতৰত 6টা ৰঙৰে হৈ যায় যাৰ বাবে এই সূৰ্যৰ বগা ৰংটোৱে কেইবাটা ৰং হেৰুৱাই পেলায় থাকি যায় একমাত্ৰ ৰঙাটো কাৰণ ৰঙাটোৰ তৰংগদৈৰ্ঘ্য যথেষ্ট ডাঙৰ কিন্তু এই যেতিয়া মূৰৰ ওপৰত থাকে তেতিয়া একমাত্ৰ নীলাটোহে মাইনাছ হয় যাৰ বাবে আমি তেতিয়া সূৰ্যৰ ৰংটো অলপমান হালধীয়া যেনহে অনুভৱ কৰোঁ এইটো আমি প্ৰায় দেখা পাওঁ ঠাণ্ডাৰ দিনত যেতিয়া কুঁৱলী ভৰি থাকে তেতিয়া সূৰ্যৰ পোহৰটো যেতিয়া এই গছৰ মাজেৰে আহে তেতিয়া আমি এটা এনেকুৱা পোহৰৰ গতি বা পোহৰৰ গতিপথবোৰ দেখা পাওঁ ডিয়াৰ ষ্টুডেণ্টছ এইখিনি কৈ মই এই ভিডিঅ'টো সমাপ্ত কৰিব গৈ আছোঁ আৰু লগতে এই চেপ্টাৰটো সমাপ্ত হ'ব এইটো একেবাৰে সৰল এটা ভাল চেপ্টাৰ আছিলে আৰু আশা কৰিছোঁ মোৰ এই ভিডিঅ'খিনি তোমালোকক উপকৃত কৰিছে ইমানখিনিলৈকে অহাৰ বাবে ধন্যবাদ জনাইছোঁ এই ভিডিঅ'খিনি মোক শ্বেয়াৰ কৰিবা চাই থাকিবা লগৰবিলাকৰ লগত আলোচনা কৰিবা আৰু যদি বিশেষকৈ কিবা অসুবিধা থাকে তেতিয়া মোক এই নম্বৰটোত 9706249558 ইয়াতে এটা হোৱাটছএপ কৰিলেই হ'ল মই সময় এইটো গোটেই সমস্যাবোৰ সমাধান কৰিব পাৰিম ছায়েন্সৰ বিশেষকৈ ধন্যবাদ